আসাম ট্ৰিবিউন আহিছে আসাম ট্ৰিবিউন আহিছে এই খবৰ ল'বলৈ বাৰিষা মানুহবোৰৰ খবৰ ল'বলৈ এই ঘৰ ডুবি আছে হা ৰ'বা এই ভোৰতে নামিতে একো নাই এই কিমান অৱস্থাহীনতা হৈ গৈছে এই মানুহবোৰৰ ঘৰৰ ভিতৰতে হাগিছে ঘৰৰ ভিতৰতে মুতিছে ঘৰৰ ভিতৰত এই পানীখিনিকে খাইছে তেওঁলোকে নিশ্চয় চৰকাৰে অলপ চকু মেলি চাব বুলি মই ইয়াৰ পৰা মোৰ ইউটিউবত অলপ ভিডিঅ' ঢালিছোঁ নিশ্চয় গৰু ম'হ চৰিবলৈ জেগা নাইকিয়া হৈ গৈছে এয়া ৰাস্তাইদি খেদি লৈ গৈছে গৰু ম'হ ইমানে ডাঙৰ পানী হৈ গৈছে যে মানুহটো গৰু ম'হ থকাটো দূৰৰে কথা মানুহবিলাকে থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে গোটেই ঘৰ ডুবি গৈ গৈছে কিমান ডাঙৰ পানী দীঘল দীঘলকৈ লাইনকৈ ৰাস্তাইদি খেদি লৈ গৈছে পথাৰেদিতো যাব নোৱাৰি ইমানেই ডাঙৰ পানী চাওক আজি আসাম ট্ৰিবিউনৰ মানুহ মাতি আনিছোঁ অলপ নিউজ কৰিবলৈ য'ত নেকি মাথাউৰি ভাগিলে আপোনালোকে নিশ্চয় স্ক্ৰীণ নকৰাকৈ চাব মই আপোনাক দেখাই গৈ আছোঁ ক'ত কি হৈ আছে এজনী আসাম ট্ৰিবিউনৰ পৰা আহিছে বাইদেউ কৈ দিয়ক মোৰ ইউটিউব চেনেল এটা আছে হাই বুলি বাইদেউৰ নামটো মোৰ নাম দৃষ্টিৰূপা বৰদলৈ মই আসাম ট্ৰিবিউনৰ ৰিপৰ্টাৰ হয় বাইদেউ ঘৰ মোৰ ঘৰ অৰিজিনেল মই বোকাখাটৰ কিন্তু আছোঁ গুৱাহাটীত আসাম ট্ৰিবিউনৰ ষ্টাফ ৰিপৰ্টাৰ হয় আৰু আমি বানপানীৰ সংক্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত গৈ আছোঁ আৰু উজনি অসমলৈ আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা আমি আহিলোঁ লখিমপুৰলৈ আৰু লখিমপুৰৰ পৰা NSPC আজি গৈছিলোঁ তাৰপাছতে আপোনালোকৰ গাঁৱলৈ ঘূনাসুতিলৈ ইয়ালৈকে আহিলোঁ খুব দুখ লগা দাদা আপোনালোকৰ গাঁওখনৰ অৱস্থা খুব দুখ লগা বাইদেউ ক'বলৈ গ'লে অকল নিউজৰ ভিতৰত আসাম ট্ৰিবিউন নিউজে প্ৰথম আহিছে ইয়ালৈ এই বাৰিষাত আগতে বেলেগ নিউজ আহিছে বাৰিষাত কিন্তু অহা নাই আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ অহাৰ বাবে আপোনালোকৰ আমাৰ সেইটো দায়িত্বই হয় দাদা ক'ব গ'লে ৰিপৰ্টাৰ সপোনে সেইটো লৈ মই আহিছিলোঁ ৰিপৰ্টিং লাইনটোত কষ্ট হৈছে আপোনালোকৰ আহোঁতে মোৰ চেণ্ডেল ছিঙিলে ভৰিত দুখ পালোঁ আৰু এনেদৰে ইমানখিনিলৈকে মই অহা নাছিলোঁ ইমান মানে আপোনালোকে কষ্টকৰ হৈ জীৱন যাপন কৰি আছে আমাৰ দাদাজনো পৰিছে তথাপিও আপোনালোকে আমাতকৈতো কিমান কষ্টত থাকিব লগা হৈছে হয় না খাবলৈ আপোনালোকে বেমাৰ আজাৰ কেনেদৰে থাকিব লগা হৈছে এই ক্ষেত্ৰত চৰকাৰলৈ মোৰ ফালৰ পৰা অনুৰোধ এগৰাকী সাংবাদিকৰ লগতে আপোনালোকৰ অঞ্চললৈ আহিছোঁ মোৰ এটাই অনুৰোধ আপোনালোকে যিসমূহ সাহায্য সেই সাহায্যসমূহ পাওক চৰকাৰৰ যিসমূহ ফাণ্ড সেই ফাণ্ডসমূহ পাওক ভোটৰ সময়তে চৰকাৰ নাহিব এই অঞ্চললৈ অকল যে আপোনালোকে ভোটৰ সময়তে জনপ্ৰতিনিধিসকল আহে কিন্তু সেই তাৰ পাছত এই যে বানপীড়িত অঞ্চলৰ লোকসকল এই অৱস্থাত আছে সেইসকলৰ কথা ভাবক আৰু ভালদৰে থাকিব দাদা এই বাইদেউক লগ পাই বহুত ভাল লাগিল বহুত শুভেচ্ছা থাকিল বাইদেউসকলে কাৰণ আমাৰ সিমান বাৰিষা সমস্যাৰ ভিতৰত যে তেওঁলোকে খবৰ এটা ল'বলৈ আহিছে আমাৰ কাৰণে হয়তো বেলেগ নিউজ নাহিলেও তেওঁলোকে আহিছে সেইটো কাৰণে মই ধন্যবাদ নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নিশ্চয় নেক্সট ভিডিঅ' আপোনালোকে দেখিব পাৰিব জীৱনৰ কথা ভাবিব আপুনি তেওঁলোকে বাৰে বাৰে ভুগি আছে আৰু সম্পূৰ্ণ আমি যদি চাৰিওফালে দেখোঁ এতিয়া অকল চাৰিওফালে বানৰ কবলত বানপানীত বিধ্বস্ত হৈ আছে কিন্তু বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে হওক বা চৰকাৰৰ প্ৰতিনিধিসকলে হওক বা বিধায়কসকলে হওক মন্ত্ৰী বিধায়কসকল গৈ আছে কিন্তু তেওঁলোকে উল্লেখ কৰিছে যে এই অঞ্চলত গুণাসুতিৰ অঞ্চলত এই অঞ্চলত কিন্তু কোনো লোক অহা নাই যাৰ বাবে এইদৰে তেওঁলোকে শংকিত হৈ জীৱন জীয়াই থাকিব লগা হৈছে আৰু এয়াই হৈছে নৈপৰীয়া লোকৰ জীৱনৰ কথা খৰালিত মাথাউৰিটো ভালকৈ বাইক এখন চলাই যাব নোৱাৰে এনেকৈ মাথাউৰিটো নিৰ্মাণ কৰিছে সেইটো কাৰণে মই বাৰম্বাৰ মানে ফেচবুক পোষ্টতো দিছিলোঁ কেইজনমানে আহি মোক হয়তো ধমকিও দিলে মাথাউৰি কেলৈ সেইটো বিষয়ে ফেচবুক পোষ্টত দিছোঁ বুলি কিন্তু সেইবোৰ